হেল্ল' এভৰিৱান আপোনালোকে যিসকল বিয়লয় প্ৰব্লেম পাই আছে ক্ৰমত লগ ইন কৰিবলৈ কাৰণে তেওঁলোকক মই এটা কথা বুজাই দিওঁ। ক্ৰমত তাৰমানে কি হয়, আমি যেতিয়া কিবা ডাটা বা ৱেব চাৰ্চ কৰোঁ, আমাৰ কেচ মেমৰিটো বা কুকিজ বুলি কয়, কুকিজ বা কেচ মেমৰিত আমাৰ কিছুমান ডেটা চাৰ্চ কৰা ডেটাখিনি ফিল আপ হৈ যায়। ফিল আপ হোৱাৰ কাৰণে আপোনাৰ তাৰপিছত আকৌ নেক্সট ছেইম পৰ্টেলটো আমি লগ ইন কৰিব খুজিলে লগ ইনটো নহয়। মই আপোনালোক দেখাওঁ ব্ৰাউজিং হিষ্ট্ৰীটো কেনেকৈ ডিলিট কৰিব। এইটো ক্ৰমটো দেখা পাই আছে, আপোনালোকে ক্ৰমটো ক্লিক কৰিলোঁ। ওপৰত 3টা ডট যে আছে, ইয়াত মই ক্লিক কৰিলোঁ। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে ডিলিট ব্ৰাউজিং ডেটা বুলি দেখা পাব। ডিলিট ব্ৰাউজিং ডেটা আহিলে আপোনাৰ ইয়াত লাষ্ট 15 days দেখুৱাইছে। মই 7 days বা লাষ্ট 24 hours বা 4 weeks দিব পাৰোঁ। মই 7 days দি দিছোঁ। 7 days দিলে কি হ'ব, মোৰ লাষ্ট 7 দিনৰ ভিতৰত যিখিনি মই ব্ৰাউজিং কৰিছিলোঁ সেইখিনি ডাটা ইয়াৰ পৰা নাইকিয়া হৈ যাবগৈ। মই কি কৰিছোঁ, ডিলিট কৰি দিছোঁ। ডিলিট কৰাৰ লগালগ চাওক ক্ৰমটো কমপ্লিটলি বন্ধ হৈ গ'ল। তাৰমানে ইয়াত প্ৰিভিয়াছ ডাটা একো নাই। এতিয়া মই এইটো ফ্ৰেছলি অ'পেন কৰিম। এজ ইউজুৱেল আপোনালোকক যেনেকৈ দেখুওৱা হৈছিলে moa.in, সেইটো ক্লিক কৰিম। পৰ্টেলটো খোল খাইছে। এতিয়া লেফ্ট ছাইডে চাব আপোনালোকে ওপৰত লগ ইন বুলি আছে, মই লগ ইনত ক্লিক কৰিম। যিহেতু আমি লগ ইন কৰিলে 2টা পাওঁ ইয়াত, ডিষ্ট্ৰিক্ট আৰু GP ভেৰিফায়াৰ। যিহেতু আপোনালোক গাঁও পঞ্চায়তৰ আণ্ডাৰত মেম্বাৰখিনি ভেৰিফাই কৰিব, আপোনালোকে GP ভেৰিফাই লগ ইন কৰিব। ইয়াত দেখিছে আহিছে ফিল্ড ভেৰিফিকেশ্যন লগ ইন। ফিল্ড ভেৰিফিকেশ্যন কৰাৰ সময়ত আমি GP ভেৰিফাই কৰিম। GP ভেৰিফাই কৰি পেলাই মই এজন BLক চিনি পাওঁ, তেওঁৰ আইডিটো মই ইয়াত ৰিছেট কৰি দিছিলোঁ। তো মই তেওঁৰ আইডি লৈ ল'ম। নৰ্থ বৈতামাৰী জনাৰ্দন। তেওঁৰ পাছৱৰ্ডটো মই ৰিছেট কৰিছিলোঁ block@123 বুলি। এইটো আই বাটনত ক্লিক কৰিলে দেখা যায়। ভেৰিফাইৰ কাৰণে পৰ্টেলটো অকণমান শ্ল' আছে। আপোনালোকে ধৈৰ্য ধৰি কামখিনি কৰিব লাগিব। ইয়াত দেখা যাওক পাছৱৰ্ডটো দেখা পাইছে block@123, block@123। তাৰপিছত মই চাইন ইন কৰিম। চাইন ইন কৰাৰ লগালগ যিহেতু মই তেওঁৰ অলৰেডি ৰিছেট কৰি থৈ দিছোঁ পাছৱৰ্ডটো, তেওঁ ডাইৰেক্টলি পেজত লগ ইন হ'ব। আৰু যিসকলৰ নতুনকৈ লগ ইন কৰিছে তেওঁলোকক নতুন পাছৱৰ্ড দিবলৈ কাৰণে ইয়াত এটা প্ৰম্পট আহিবগৈ। তো যিসকলে ফাৰ্ষ্ট টাইম কৰি আছে তেওঁলোকে ৰিছেট কৰি ল'ব লাগিব নতুন পাছৱৰ্ড দি, তাৰপিছত আকৌ লগ ইন কৰিব লাগিব। আৰু যিসকলৰ অলৰেডি ৰিছেট হৈ গৈছে তেওঁলোকে ডাইৰেক্টলি এনেকৈ লগ ইন কৰিলে হ'ব। ৰিছেট কৰাৰ সময়ত আপোনালোকে মনত ৰাখিব, আপোনালোকৰ পাছৱৰ্ডকেইটা যাতে আপোনালোক একদম কমন পাছৱৰ্ড দিয়ে। মিনিমাম 8টা আখৰ হ'ব লাগিব। এটা কেপিটেল লেটাৰ এটা হ'ব লাগিব, এটা স্পেচিয়েল কেৰেক্টাৰ হ'ব লাগিব, আৰু এটলিষ্ট এটা নাম্বাৰ হ'ব লাগিব। এজ ইউজুৱেল যিটো আমাৰ পাছৱৰ্ডৰ ক্ৰাইটেৰিয়া থাকে, মিনিমাম 8টা কেৰেক্টাৰ হ'ব লাগিব। যথেষ্টখিনি শ্ল' দেখা গৈছে। আহিছে চাব এতিয়া আপোনালোকৰ। তেওঁ লগ ইন হোৱাৰ পিছত নৰ্থ বৈতামাৰী, তেওঁ GP যিহেতু নৰ্থ বৈতামাৰী আছিলে সেইখিনিলৈকে এছাইন কৰা আছে। আৰু তাৰপিছত তেওঁ নিজৰ তেওঁ বা আপোনালোকে নিজৰ যিটো শ্বীট দিয়া গৈছে, আপোনালোকক লিষ্ট এখন দিয়া গৈছে, মেম্বাৰ লিষ্ট, সেই মেম্বাৰ লিষ্ট মতে চাই পেলাই আপোনালোকে আগবাঢ়িব। ধৰি লওক বাছবাৰী পাৰ্ট 1 ভিলেজৰ পৰা কৰিব আপোনালোকে, লিষ্টত আছে। আৰু তাতে আপুনি আশাদ্বীপ আত্মসহায়ক গোট, আশাদ্বীপ আত্মসহায়ক গোটৰ আপুনি ভেৰিফিকেশ্যন কৰিব বিচাৰিছে, চাৰ্চ কৰি দিব।
সাৰ্চ কৰোঁতে চাওক এইকেইটা দেখিছে নট ভেৰিফাইড বুলি আহিছে। এতিয়া ইয়াত আপুনি নামটো চাব, মেম্বাৰ নেম ভদ্ৰাৱতী দেৱী যদি আপোনাক যিটো লিষ্ট দিয়া গৈছে সেইটোত আছে, তেনেহ'লে আপুনি কি কৰিব, এই ৰাইট চাইডে ভেৰিফাইটো ক্লিক কৰিব। ভেৰিফাইটো ক্লিক কৰিলে আগত তেওঁলোকৰ কি ডাটা আছিলে সেইখিনি বস্তু আহি যায়। এতিয়া চাওক যেতিয়া আমি ইয়াত লগ ইন কৰিলোঁ তেতিয়া আমি আগৰ যিখিনি ডাটা এণ্ট্ৰি কৰিছিলে, আগৰ ভেৰিফায়াৰগৰাকীয়ে যিটো ডাটা এণ্ট্ৰি কৰিছিলে সেইখিনি বস্তু ইয়াত দেখা পাব। এতিয়া আপোনালোকৰ ইয়াত চাওক নাম্বাৰ অফ চিলড্ৰেন 2টা, নাম্বাৰ অফ গাৰ্ল চিলড্ৰেন 3 to 14 years 0। তাৰমানে 3 পৰা 14 বছৰ ছোৱালী সেই বাইদেউগৰাকী ঘৰত নাইকিয়া, মানে তেওঁৰ বাচ্ছা 3 পৰা 14 বছৰ ছোৱালী বাচ্চা নাই। এইখিনি চাওক আগত তেওঁলোকে ফটো উঠিছিলে, গোটেইখিনি বস্তু আছে। এতিয়া আপোনালোকে কি কৰিব লাগিব, এতিয়া যিহেতু আপোনালোকে নতুনকৈ কৰিব, আগৰ ডাটাটো ৰিমুভ কৰিব। ৰিমুভ দেখিছে ফটো অফ ডিক্লেৰেশ্যন, ইয়াত ৰিমুভ কৰি দিব। ৰিমুভ কৰি দিলে আগৰ ফটোটো নাইকিয়া হৈ গ'ল। এজ ইট ইজ এই ভেৰিফায়াৰ সৈতে মেম্বাৰৰ ফটোটো ৰিমুভ কৰি দিব। এতিয়া ইয়াত কি কৰিব, আপোনালোকে ব্ৰাউজ কৰি পেলাই ব্ৰাউজ অপশ্যনত গৈ পেলাই নতুনকৈ ফটো আপলোড কৰিব। ব্ৰাউজ অপশ্যনত গৈ পেলাই আপোনালোকে নতুনকৈ ফটো আপলোড কৰিব। ফটো আপলোড কৰিবলৈ আপোনালোকে 7 প্ৰিভিউত যাব। এতিয়া মই ইয়াত ছাবমিট কৰা নাই কাৰণ মোৰ লগত ফটো নাইকিয়া। আপোনালোকে এইটো ফিল্ডত গৈ পেলাই জেনেৰেলি কামখিনি কৰি গ'লে হ'ল আৰু বাছ এইখিনি আছিলে আপোনাৰ 7 প্ৰিভিউ কৰাৰ পিছত আপোনালোকে ফাইনেল ছাবমিট কৰিব লাগিব। আৰু এক্সেপশ্যনটো এতিয়া আপোনালোকক অলৰেডি বুজাই দিয়া হৈছে। এক্সেপশ্যনটো যদিহে মেম্বাৰগৰাকী ঢুকাইছে তেতিয়াহে আপোনালোকে এক্সেপশ্যন দিব, আদাৰৱাইজ এক্সেপশ্যনটো ইউজ নকৰিব। মেম্বাৰগৰাকী ঢুকাইছে বা আপোনালোকে লগ পোৱা নাই, এইখিনি হৈছে মোৰ বেছিক বস্তু এণ্ট্ৰি কৰিবলগীয়া। বাকীখিনি আপোনালোকে ফিল্ডত যেতিয়া হিট কৰিব বহুতখিনি বস্তু আপোনালোকে পাই যাব। আৰু কিবা প্ৰব্লেম পালে আমাক কল কৰিব। থেংক ইউ।